হয় চাওক ক্ৰমান্বয়ে জটিল পৰিস্থিতিলৈ গতি কৰিছে শিৱসাগৰ বান পৰিস্থিতি আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ চাৰিঙতো এতিয়া দেখিবলৈ পোৱা গৈছে কেইবাখনো গাঁও ৰাইজে এতিয়া বানৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে আৰু 3 দিন ধৰি এতিয়া বানৰ সৈতে কক বকাই আছে চাৰিংবাসী ৰাইজে পুনে পুনে সতীৰ্থই দেখুৱাব সামগ্ৰিক পৰিৱেশখিনি এই মুহূৰ্তত যদি আপুনি চাই চাৰিঙৰ প্ৰতিখন গাঁও এতিয়া বানৰ কবলত পৰিছে যেহেতু আমি ধাৰাবাহিকভাৱে প্ৰতিদিনেই শিৱসাগৰৰ চাৰিঙৰ বান পৰিস্থিতি দেখুৱাই আছো ND24 দৰ্শকসকলক আৰু সৌৰভমণি কাকতিয়ে দেখুৱাইছে প্ৰতি ঘৰ লোকৰ ঘৰতে এতিয়া খেনুঘৰত যদি এককাল পানী খেনুঘৰত যদি এবুকু পৰ্যন্ত পানী হৈছে যাৰ বাবে তেওঁলোক এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে সকলোৱে ওখ স্থানলৈ ঢাপলি মেলিছে আৰু আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ কথা নকওঁই শিৱসাগৰ জিলা প্ৰশাসন কিন্তু আজি 3 দিন হৈ গ'ল 3 দিনেও কিন্তু চাৰিঙত উপস্থিত হোৱাহি নাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে চাৰিংবাসী ৰাইজে আৰু এই মুহূৰ্তত যদি আপুনি চাই চাৰিং নাটগাঁওবাসী ৰাইজে কেনেধৰণে বানৰ সৈতে মোকাবিলা কৰিবলগীয়া আছে সকলো পশুধন বানত উটি গ'ল দিখৌ দৰিকা যেহেতু কালি সামান্য পৰিমাণে পানী কমিছিলে যদিও আজি আকৌ পানী বাঢ়ি অহাৰ ফলত এতিয়া যিকোনো সময়তে আকৌ পুনৰ পানী বাঢ়িব বুলি আশংকা কৰিছে স্থানীয় লোকসকলে আৰু এই মুহূৰ্তত সকলোৱে নিজৰ ঘৰত থকা যিসমূহ বস্তু আছে বস্তুসমূহ উলিয়াই আনিবলৈ চেষ্টা কৰিছে আৰু প্ৰায় সংখ্যক বস্তুৱে কিন্তু তিতি গ'ল যিসমূহ ধান আছিলে সেইসমূহ ধানো সম্পূৰ্ণৰূপে পানীত তিতি গ'ল আমি ND24 সেইসমূহ দৃশ্য দেখুৱাইছিলোঁ কেনেধৰণে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধানসমূহ শুকুৱাইছিলে মই আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু ক্ৰমান্বয়ে জটিল হৈ পৰিছে শিৱসাগৰ বান পৰিস্থিতি শিৱসাগৰ জিলা প্ৰশাসন কিন্তু আজিলৈকে আহি নাপালেহি হয় মানে শিৱসাগৰ জিলা প্ৰশাসন আছেনে নাই আমি ধৰিব পৰা নাই তেওঁলোকে আজি 3-4 দিন হ'ল আজি এই চাৰিং অঞ্চললৈ তেওঁলোকে আহিবলৈ এতিয়ালৈকে আহৰি পৰা নাই গতিকে চাওক যে পুৰণিমলীয়া চাৰিঙীয়া পুৰণিমলীয়াকৈ আৰম্ভ কৰি ফুলবাঞ্চি গাঁৱৰ পৰা আৰম্ভ কৰি আমাৰ যিকেইখন গাঁও আছে চাৰিঙৰ যিকেইখন গাঁও আছে সাফলডিঙেই হওক তেলিয়ালেই হওক আমাৰ অগ্নিবৰ খনিকৰ আমাৰ গছপুৰীয়া নপাম গোটেই এটা বৃহত্তৰ অঞ্চল এই চাৰিং নাথগাঁৱত আমি এতিয়া উপস্থিত আছোঁ তাৰপিছতে এয়া বাৰতি গাঁও আছে গোটেইখিনি আজি 4 দিন ধৰি বানত কক বকাই আছে তথাপিও মানে আজি জিলা প্ৰশাসনৰ আহৰি নাই এটুপি ঠাণ্ডা পানী ইয়াত দিবলৈ তেওঁলোকৰ আহৰি নাই মাত্ৰ আপোনালোকক জনাইছোঁ যে তেওঁলোকে আঁতৰৰ পৰাই চাই পেলাই এই কথাখিনি মাত্ৰ অনুধাৱন কৰিছে কিন্তু আমাৰ ইয়াৰ ওচৰলৈ আহিবলৈ আহৰি পোৱা নাই ইয়াৰ মানুহখিনি কি অৱস্থা হৈছে পশুধনবিলাকৰ কি অৱস্থা হৈছে কোনেও এতিয়া চাউল এমুঠি খাবলৈ পোৱা নাই আমাৰ আশ্ৰয় শিবিৰ আছে যদিও আশ্ৰয় শিবিৰত কোনো ধৰণৰ আমি খবৰ লৈছোঁ যে তাতো আমি কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই গতিকে জিলা প্ৰশাসনক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে জিলা প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে দুৰ্যোগ প্ৰশমন বিভাগ বুলি এটা প্ৰশমন বিভাগ আছিলে যিটো বিভাগে আগতীয়াকৈ ইয়াৰ ব্যৱস্থা তেওঁলোকে হাতত ল'ব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে নোলোৱাৰ ফলত আজি এই অৱস্থা হৈছে গতিকে আজি মানুহ হাহাকাৰ হৈছে পানীৰ হাঁহ নচৰা অৱস্থা হৈছে গতিকে আৰু এই মানুহখিনিয়ে কোনোদিন এনেধৰণৰ বানৰ লগত মোকাবিলা কৰা নাছিলে আগতে গতিকে হঠাতে অহা বানপানীটোৱে এই বানপানী বুলি ক'ব নোৱাৰি ই ইয়াতে জলপ্ৰলয় বুলি ক'ব পাৰি কাৰণ বানপানী আহিলে আমাৰ কিছুমান মানুহে এটা অনুমান কৰিব পাৰি কিন্তু এইটো প্ৰলয় হিচাপে এনেধৰণে আহিছে কোনো বস্তু মানে উদ্ধাৰ কৰিবলৈ নোৱাৰিলে তাৰমানে গতিকে এই ক্ষেত্ৰত জিলা প্ৰশাসন অতি সতৰ্কতাৰে আমাৰ ওচৰলৈ আহিব লাগে আৰু অতি সোনকালে আহিব লাগে আহি এই মানুহখিনি অন্তত ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে আৰু কিবা এটা ব্যৱস্থা অন্তত মুখত এটুপি ঠাণ্ডা পানী দিয়াৰ ব্যৱস্থাটো কৰিব লাগে এতিয়া বিশুদ্ধ খোৱা পানীৰ অভাৱত মানুহখিনিয়ে হাহাকাৰ কৰি ফুৰিছে কি কৰিব এতিয়া ধন্যবাদ জনাইছোঁ যিহেতু কোনেও কল্পনা কৰিব পৰা নাছিলে যে চাৰিঙত বান হ'ব বুলি কিন্তু চাৰিঙৰ ন অঞ্চল এতিয়া পানীয়ে বুৰুৱাই পেলাইছে আৰু এইসকল বন্যাত্ম ওচৰলৈ আমি আহি উপস্থিত হৈছোঁ তেওঁলোকৰ সৈতে কথা পাতিছোঁ আপোনালোকে যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ যিসমূহ বস্তু আছিলে বস্তুসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল আমাৰ বস্তুসমূহ প্ৰায় 90% নষ্ট হৈ গৈছে ইমান হঠাতে পানী আহিলে আপোনাৰ 1-2 ঘণ্টাৰ ভিতৰত 4-5 ফুট পানী উঠি আহিলে গোটেই গাঁওখন আজি 3 দিনৰ পৰা জলমগ্ন অকল আমাৰ গাঁও বুলিয়ে নহয় বিস্তৰ চাৰিং অঞ্চল বানে বিধ্বস্ত কৰি পেলাইছে আপোনাৰ চাৰিং কাকতি গাঁও হওক দুৱাৰাপাৰ হওক গছপুৰীয়া হওক নপাম খনিকৰ গাঁও হওক চাৰিং নাথ গাঁও চাৰিং 1 নং বাৰতি গাঁও 2 নং বাৰতি গাঁও গোটেই চাৰিং অঞ্চলৰ চাৰিং পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি গাঁও এলেকা আছিলে সকলো গাঁও এলেকা বৰ্তমান বানৰ কবলত বান মানে অতি মাত্ৰা অত্যাধিক আমি সৰুৰ পৰা আজিলৈকে দেখা নাই আমাৰ ককাহঁতকো
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।